নমস্কাৰ। এই মুহূৰ্তত অসমৰ ৰাখি জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 29 মে। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত ৰাষ্ট্ৰীয় পৰিয়াল কল্যাণ আঁচনিৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল ৰাষ্ট্ৰীয় পৰিয়াল কল্যাণ আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে আঁচনিখনলৈ এনেকুৱা এক বিশেষ আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। এইখন আঁচনিৰ জৰিয়তে কি লাভ হ'ব, কোনবোৰ মানুহে আবেদন কৰিব পাৰিব, সবিস্তাৰে আপোনালোকক জনাই দিছোঁ। তো ইয়াতে লিখা আছে অসমৰ পৰিয়ালৰ অন্যতম সাৰথি ৰাষ্ট্ৰীয় পৰিয়াল কল্যাণ আঁচনি। তাৰপিছত লিখা আছে মুখ্য উপাৰ্জনকাৰী নথকা দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা পৰিয়ালে এইখন আঁচনিত কৰিব পাৰিব আবেদন। তো যিসকল মানুহে আবেদন কৰিব বিচাৰে সেইসকল মানুহৰ পৰিয়ালৰ একমাত্ৰ উপাৰ্জন সৃষ্টিকাৰী মুৰব্বীৰ মৃত্যু হ'ব লাগিব, তেতিয়াহে এইখন আঁচনিত কৰিব পাৰিব আবেদন। আৰু আপোনালোকে দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা হ'ব লাগিব। তাৰপিছত কোৱা হৈছে অতিৰিক্ত ৰাজ্যিক সহায়তাৰ সৈতে কেন্দ্ৰীয় সমৰ্থন। যোৱা 3 বছৰত 2772 পৰিয়ালক 25,000 টকাকৈ মুকলি কৰি দিয়া হৈছে। ইতিমধ্যে 2772টা পৰিয়ালে লাভ কৰিছে এইখন আঁচনিৰ জৰিয়তে 25,000কৈ টকাৰ আৰ্থিক সাহায্য। তো আপোনালোকে যদি আঁচনিখনত আবেদন কৰাৰ বাবে যোগ্য তেন্তে আবেদন কৰিলে এইখন আঁচনিৰ জৰিয়তে 25,000কৈ টকাৰ আৰ্থিক সাহায্য আপোনালোকেও লাভ কৰিব। তো যিসকল মানুহে আবেদন কৰিব বিচাৰে অনুগ্ৰহ কৰি এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল মহিলাসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে মহিলাসকলৰ বাবে এনেকুৱা এক বিশেষ আপডেট আমাৰ হাতত আহি পৰিছে। ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে এতিয়াৰে পৰা চাহ জনজাতি সম্প্ৰদায়ৰ সকলো গৰ্ভৱতী মহিলা, অনিয়মীয়া কৰ্মী, নিয়মীয়া কৰ্মী, চাহ বাগিচাৰ অঞ্চলৰ বাসিন্দাসকলৰ বাবে অসম চৰকাৰে আৰম্ভ কৰিছে মজুৰিৰ ক্ষতিপূৰণ আঁচনি। তো ইয়াতে উল্লেখ কৰা অনুযায়ী অসম চৰকাৰে চাহ বাগিচাৰ গৰ্ভৱতী মহিলা, অনিয়মীয়া কৰ্মী, নিয়মীয়া কৰ্মী, চাহ বাগিচা অঞ্চলৰ বাসিন্দাসকলৰ বাবে আৰম্ভ কৰিছে মজুৰিৰ ক্ষতিপূৰণ আঁচনি। তো এইখন আঁচনিৰ জৰিয়তে প্ৰদান কৰিব 15,000কৈ টকাৰ আৰ্থিক সাহায্য। তো যিসকল গৰ্ভৱতী মহিলাসকলে আগতীয়াকৈ আবেদন কৰিছিল সেইসকল গৰ্ভৱতী মহিলাই ইতিমধ্যে 15,000কৈ টকাৰ আৰ্থিক সাহায্য লাভ কৰিছে। তাৰপিছত আৰু কি লিখা আছে পঢ়ি শুনাই দিছোঁ, অনুগ্ৰহ কৰি চাই থাকিব। তাৰপিছত লিখা আছে আঁচনিখনত আবেদন কৰাৰ পিছত কি লাভ হ'ব। লাভৰ ভিতৰত কোৱা হৈছে গৰ্ভ অৱস্থাত মুঠ 15,000 টকাৰ আৰ্থিক সাহায্য প্ৰদান। 4টা কিস্তিত প্ৰদান কৰা হ'ব এই ধনৰাশি। ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল গৰ্ভৱতী মহিলাই এইখন আঁচনিত আবেদন কৰিব, আবেদন কৰাৰ পিছত মুঠ 4টা কিস্তিত লাভ কৰিব 15,000কৈ টকাৰ আৰ্থিক সাহায্য। তো যিসকল মানুহে আঁচনিখনত নতুনকৈ আবেদন কৰিব বিচাৰে সেইসকলে নিজৰ নিজৰ অঞ্চলৰ নিকটৱৰ্তী আশা বা ANM কৰ্মীৰ সৈতে যোগাযোগ কৰিব পাৰে। তো আপোনালোকে যদি আঁচনিখনত আবেদন কৰিব বিচাৰে তেন্তে নিজৰ অঞ্চলৰ আশা বাইদেউ বা ANM কৰ্মীৰ সৈতে যোগাযোগ কৰি আঁচনিখনত আবেদন কৰিব পাৰিব। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে টাইম 8ৰ ফালৰ পৰা অৰুণোদয় আঁচনিলৈ এনেকুৱা এক বিশেষ আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে অৰুণোদয় আঁচনিক লৈ আহি গ'ল ডাঙৰ খবৰ। এতিয়াৰ পৰা এই নিয়মেৰে অন্তৰ্ভুক্ত হ'ব নাম। ইয়াৰ লগতে আৰু কোৱা হৈছে হিতাধিকাৰীৰ ঘৰে ঘৰে গৈ কৰা হ'ব ভেৰিফিকেশ্যন। বাদ পৰা দৰিদ্ৰ, বিধৱা, অবিবাহিত মহিলা আৰু দিব্যাংগসকলক নতুনকৈ কৰা হ'ব অন্তৰ্ভুক্ত। লগতে যিসকল মহিলাৰ নাম আগৰ পৰাই অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে কিন্তু অৰুণোদয় আঁচনিৰ টকা এতিয়ালৈকে পোৱা নাই, সেইসকল মহিলাও অতি শীঘ্ৰেই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব।